নমস্কাৰ জ্ঞান সাগৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই ইয়াতে আৰম্ভ কৰিছোঁ কুৱেশ্যনটো 3 নম্বৰ যিটো অনুশীলনীৰ 12.3 অনুশীলনীৰ কুৱেশ্যন নম্বৰ 3টো আমি এতিয়া আলোচনা কৰিম। য'ত 12.21ত যিটো এইটো চিত্ৰটোৰ কথা কৈছে যে আচ্ছাদিত অঞ্চলৰ কালি নিৰ্ণয় কৰা, যিখিনি কালাৰ কৰা আছে সেইখিনি অঞ্চলৰ কালি ওলাব লাগে। য'ত 14 সেণ্টিমিটাৰ বাহুৰ এইটো এ বি চি ডি যিটো আমাৰ নামাকৰণ হৈছে এ বি চি ডি, এতিয়া যেন এৰ পৰা বিলৈকে, বিৰ পৰা চিলৈকে, চিৰ পৰা ডিলৈকে গোটেইখিনি কিমান আছে 14 সেণ্টিমিটাৰকৈ দিয়া আছে। ঠিক আছে, এতিয়া বৰ্গ ক্ষেত্ৰ দিয়া আছে য'ত এ পি ডি আৰু বি পি চি দুটা অৰ্ধবৃত্ত দিয়া আছে। ঠিক আছে, এই অৰ্ধবৃত্ত দুটা বাদ দিব লাগে আৰু এইখিনি অঞ্চলৰ কালি ওলাব লাগে। ঠিক আছে, এতিয়া আমি ইয়াৰ পৰা কিছুমান নোটছ লিখিব লাগিব, সেইখিনি মই লিখি লওঁ, তোমালোকে চোৱা। মই ইয়াতে চোৱা এটা চিত্ৰ এটা বনাইছোঁ, তাৰ লগত আমি এই কুৱেশ্যনটোৰ সম্বন্ধত দেখাবৰ চেষ্টা কৰিম। যিটো দুটা অৰ্ধবৃত্ত মানে এই অৰ্ধবৃত্তটো আৰু এই অৰ্ধবৃত্তটো আমি বাদ দিব লাগে ক'ৰ পৰা? এই গোটেইখিনি এটা বৰ্গৰ পৰা। ঠিক আছে, এই গোটেইখিনি এটা বৰ্গ হয় নে নাই? তেনেহ'লে এই ইয়াৰ পৰা ইয়ালৈকে, ইয়াৰ পৰা ইয়ালৈকে, ইয়াৰ পৰা ইয়ালৈকে, ইয়াৰ পৰা ইয়ালৈকে, এই যিটো বাহুটো কিমান আছে 14 সেণ্টিমিটাৰ। ঠিক আছে, আৰু এইটো আৰু এইটো দুটা অৰ্ধবৃত্ত আমি বাদ দিব লাগে। তেনেহ'লে আমি এইখিনি আৰু এইখিনি কালি ওলাব পাৰিম। অৰ্থাৎ মই যদি ইয়াতে এনেকৈ ছিঙি দিওঁ, মই এইটো কাগজেৰে দেখাবৰ চেষ্টা কৰিছোঁ, এইখিনি মই এইটো অৰ্ধবৃত্ত এটা ওলাই দিলোঁ আৰু ইফালে এটা এইটো যদি মই এনেকৈ ওলাই দিওঁ, চোৱাচোন, তেনেহ'লে এইখিনি এই দুটা অৰ্ধবৃত্ত মই বাদ দিব লাগে। ক'ৰ পৰা? এইখিনি গোটেইখিনি চতুৰ্ভুজৰ পৰা। দুটা অৰ্ধবৃত্ত যদি বাদ দি যাওঁ তেনেহ'লে থাকিল কি? গোটেইখিনি বৰ্গৰ পৰা যদি দুটা বৃত্ত যদি বাদ দি যাওঁ তেনেহ'লে এইখিনি অঞ্চল ওলাইছে নে নাই? এইখিনি অঞ্চলৰ কালিয়ে আমাক ওলাব আছে। গতিকে আমি এই দুটা অৰ্ধবৃত্ত আমি বিয়োগ কৰিম, যিটো মই অলৰেডি এটা লিখিছোঁ যে -2 অৰ্ধবৃত্ত, এইটো এটা অৰ্ধবৃত্ত, এইটো এটা অৰ্ধবৃত্ত, দুটা অৰ্ধবৃত্ত আমি বিয়োগ কৰিব লাগে এই বৰ্গ কালিৰ পৰা। ক'ৰ পৰা? এইটো গোটেইখিনি এটা বৰ্গ আছিল, এই বৰ্গ কালিৰ পৰা দুটা বিয়োগ কৰাৰ লগে লগে আমি এই আচ্ছাদিত অঞ্চলৰ কালি ওলাব পাৰিম। এইখিনি আমি এতিয়া সলভ কৰিব চেষ্টা কৰিম। তোমালোকে চোৱা, এতিয়া আমি জাষ্ট বৰ্গৰ যিটো ফৰ্মুলা এইটো লগাই দিম আৰু অৰ্ধবৃত্তৰ যিটো ফৰ্মুলা এইটো লগাই দিম। বৰ্গ ফৰ্মুলা হ'ল বাহু স্কুৱেৰ, অৰ্থাৎ L স্কুৱেৰ -2 ইনটু অৰ্ধবৃত্তৰ কালি। তো প্ৰথমে তুমি জানা বৃত্তকালি হ'ল পাই R স্কুৱেৰ, কিন্তু অৰ্ধ মানে আধা, এইটো হ'ল আধা হৈ গ'ল। এই দুটা অৰ্ধবৃত্ত আছিল, মানে এই দুয়ে কেঞ্চেল কৰি দিলোঁ, অৰ্থাৎ এইটো L স্কুৱেৰ মাইনাছ এইটো কি পাই R স্কুৱেৰ। এতিয়া এইটো পাই R স্কুৱেৰ কেনেকৈ হ'ল তোমালোকক মই এইটো আকৌ চিত্ৰৰ সহায়ত মই বুজাব চেষ্টা কৰিম। তোমালোকে চোৱা, এইটো মই আকৌ এটা মেচিং কৰি আছোঁ, যিটো এনেকৈ থাকিল আৰু এইটো এনেকৈ থাকিল, এইটো এনেকৈ থাকিল। এতিয়া চোৱাচোন, যেতিয়া দুটা অৰ্ধবৃত্ত বিয়োগ কৰি মানে এই দুটা বিয়োগ কৰাৰ কথা হৈছিল নে নাই? এইখিনি থাকি গ'ল হয়। তেনেহ'লে এই দুটা যদি মই এতিয়া জইন কৰি দিওঁ, চোৱাচোন, উল্টাকৈ যদি এনেকৈ লগাই দিওঁ, এইটো এটা কি হ'ব? এটা বৃত্ত নহ'ব জানো? এই বৃত্তটো মানে এতিয়া মই কাটিং কৰোঁতে অলপমান হেৰি হৈছে, ভুল হৈছে, সেইকাৰণে গোটেইখিনি বৃত্ত ৰাউণ্ড নিচিনা হোৱা নাই। এইটো এটা বৃত্তৰ কালি ওলাই দিলে দেখোন এই যে প্ৰথমে যিটো এটা চতুৰ্ভুজ আছিল বা বৰ্গ আছিল, বৰ্গৰ পৰা যদি মই এই বৃত্ত কালিটো বিয়োগ কৰি দিওঁ তেনেহ'লে দেখোন এই আচ্ছাদিত অঞ্চলৰ কালি ওলাই যায়। সেইটোৱে মই ইনডাইৰেক্টলি ইয়াতে যিখিনি চল্ভ কৰাৰ পিছত আমি পালোঁ যে L স্কুৱেৰ ইকুৱেল পাই R স্কুৱেৰ। ঠিক আছে, এতিয়া তোমালোকে চোৱা, জাষ্ট মানখিনি পাতি দিয়া। এলৰ মান কিমান আছে? ইয়াতে 14 আছে, তো 14 স্কুৱেৰ অৰ্থাৎ 2 বাৰ পূৰণ কৰিব লাগিব, মাইনাছ পাই 22/7, আৰু এইটো আৰৰ মান কিমান আছে? ৰেডিয়াছ কিমান? 7, কেইবাৰ আছে? 2 বাৰ। তো গতিকে এবাৰ কাটি দিলোঁ, আৰু 14 পূৰণ কৰিলে কিমান হ'ব? 196 মাইনাছ এই দুটা পূৰণ কৰা, 7 2 গুণ 14, 14 4 7 গ'লে 1, 7 গুণ 14, 7 15। ঠিক আছে, এতিয়া এই 196 পৰা 154 গ'লে কিমান থাকিব? তোমালোকে হিচাপ কৰি চাবা, 42 পাবা। তো চেণ্টিমিটাৰটো ইউনিট আছিল আৰু স্কুৱেৰ কিয় কাৰণে? কাৰণ কালি ওলাইছে। ঠিক আছে, এইটো মই ইয়াতে কুৱেশ্যনখিনি সমাপ্ত কৰিলোঁ, 3 নম্বৰ কুৱেশ্যন। ঠিক আছে গাইজ, নেক্সট কুৱেশ্যন মই কৰিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া চোৱা গাইজ, 4 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম, যিটো চিত্ৰ 12.22 এইটো দিয়া আছে। এইটো চিত্ৰটোৰ কথা কৈছে যে আচ্ছাদিত অঞ্চলৰ কালি ওলা, যিটো ৰং কৰা অঞ্চলৰ কালি ওলাব দিছে, য'ত 12 সেণ্টিমিটাৰৰ কি আছে? বাহুৰ এটা সমবাহু ত্ৰিভুজ। এই ত্ৰিভুজৰ যিটো বাহু আছে OA, AB, BO, এই গোটেইখিনি 12 সেণ্টিমিটাৰ দিয়া আছে। মানে সমবাহু মানে 3টা বাহুৰ যিটো বাহুৰ দৈৰ্ঘ্য হ'ব গোটেইখিনি 12 সেণ্টিমিটাৰ দিয়া আছে। ত্ৰিভুজৰ শীৰ্ষবিন্দু যিটো O, ইয়াৰ পৰা কেন্দ্ৰ হিচাপে লৈ 6 সেণ্টিমিটাৰ, ইয়াৰ পৰা মানে Oৰ পৰা এই যে বৃত্তটোৰ যিটো ব্যাসাৰ্ধ
কিমান হ'ব 6 সেন্টিমিটাৰ এইটোলৈ এটা বৃত্তচাপ এটা বনাইছে তো গতিকে এইখিনি আৰু এইখিনি দুটা চিত্ৰত যদি যিখিনি অংশগ্ৰহণ কৰা যিখিনি অংশ আছে যিখিনি আচ্ছাদিত অঞ্চলৰ কালি আছে সেই কালিখিনি ওলাব দিছে ঠিক আছে এতিয়া আমি কাগজেৰে মানে চিত্ৰ বনাই এটা বুজিবলৈ চেষ্টা কৰিম এতিয়া চোৱা এইটো এটা বৃত্ত আছে বৃত্তটো ও কেন্দ্ৰ কৰিছে আৰু এইটো এটা যেটো সমবাহু ত্ৰিভুজ গতিকে এই সমবাহু ত্ৰিভুজটো যদি মই ইয়াৰ ওপৰত এনেকৈ বহাই দিওঁ তুমি ধ্যান দিবা এইটো বৃত্তৰ ওপৰত মই এনেকৈ বহাই দিলোঁ বহাই দিয়াৰ পিছত মই যেতিয়া ৰং কৰি দিওঁ ৰং কৰাৰ লগে লগে কি এই যে মই যে ইয়াতে যে ঢাকনি নিচিনা এটা পৰি গ'ল যে বৃত্তৰ ওপৰত কি এইখিনি তলত চোৱাচোন মই যদি এনেকৈ উল্টাই দিওঁ এইটো এনেকৈ যদি উল্টাই দিওঁ চোৱাচোন এই তলখিনি ৰং পৰিব নেকি নপৰে নহয় কিয় কাৰণ ইয়াৰ ওপৰত এটা এনেকৈ ত্ৰিভুজ এটা পৰি গ'ল তো গতিকে এই বৃত্তৰ পৰা এইখিনি এৰিয়া মই বাদ দিব লাগিব ঠিক আছে মই যেটো মই ছেটিংয়ে কৰি দি আছোঁ বৃত্তৰ পৰা এইখিনি এৰিয়া মই বাদ দিব লাগিব কাৰণ অৰ্থাৎ এইটো যে ত্ৰিভুজটো যে এই ইয়াতে যাই পেলাই ওপৰত বহি গৈছে অৰ্থাৎ তলখিনি ৰং কৰিব পৰা নাই ঠিক আছে গতিকে এইটো ত্ৰিভুজটো যেতিয়া মই লৈ ফালে যেতিয়া মই চিত্ৰটো অংকন কৰিম যে তোমালোকে ধ্যান দিবা এইটো এতিয়া বস্তুটোত কিভাৱে হেৰি হৈ আছে মই বেন কৰাৰ কাৰণে অলপমান হেৰি হৈছে আকৌ মই হেৰি কৰি দিছোঁ এতিয়া চোৱা মই কি বোলে প্ৰথমে এই যে বৃত্তটোৰ কাৰণে এইখিনি বাদ দিব লাগিব এইখিনি এৰিয়া এইখিনি কিমান 60 ডিগ্ৰী অৰ্থাৎ গোটেইখিনি বৃত্তটোৰ যেটো যদি ডিগ্ৰীটো ক্যালকুলেট কৰোঁ তেনেহ'লে কিমান 360 মাজত পৰা 60 আমি বিয়োগ কৰি লওঁ যেটো মই ইয়াতে লিখিছোঁ বৃত্তকলা কোণটো কিমান আছে থিটাটো ওলাবৰ কাৰণে 360 পৰা এ ও বি মানে এইটো যে যেটো কোণটো আছে ইয়াৰ পৰা যদি মই এ ও আৰু বি বুলি লওঁ যেটো মই চিত্ৰত দেখা আছে সেই এ ও বি চিত্ৰটোৰ পৰা 60 ডিগ্ৰী হ'ব মানে এটা কোণৰ 60 ডিগ্ৰী কাৰণ এইটো সমবাহু ত্ৰিভুজ ঠিক আছে এখানে কিমান 300 হ'ল এইখিনি গোটেইখিনি যেটো বৃত্তকলাৰ হ'ব এইটো মুখ্য বৃত্তকলা হ'ব এই মুখ্য বৃত্তকলা কিমান হ'ব 300 হ'ব এটা থিটাটো সেই কাৰণে এতিয়া আচ্ছাদিত অঞ্চল যেটো ইয়াত লিখিছোঁ যে সমবাহু ত্ৰিভুজত বাহু দৈৰ্ঘ্য আছে কিমান 12 সেন্টিমিটাৰ আৰু বৃত্তচাপটো কিমান দি আছে 6 সেন্টিমিটাৰ আৰু এইখিনি আমি থিটাটো পালোঁ আচ্ছাদিত অঞ্চলৰ কালি ল'ব লাগে কিহৰ পৰা এটা এইটো সমবাহু ত্ৰিভুজৰ যে লিখিছোঁ সমবাহু ত্ৰিভুজৰ কালি প্লাস এইখিনি বাদ দি মানে মই যদি এতিয়া এইটো এনেকৈ কাটি দিওঁ তোমালোকক কাটি মই দেখাই আছোঁ বস্তুখিনি তোমালোকে চোৱা এতিয়া চোৱা এইখিনি মোৰ নালাগে মানে এইখিনি মই কাটি দিলোঁ তেনেহ'লে এইখিনি কিমান আছে এটা 60 যদি বাদ দাও তেনেহ'লে 300 থাকি গ'ল হয় না নাই এতিয়া এইখিনি এতিয়া হয়তো সমবাহু ত্ৰিভুজটো এটা যদি মই এনেকৈ ভৰাই দিওঁ চোৱা এটাতো হৈছে না এতিয়া এইটো অলপমান হেৰি হৈছে এতিয়া চোৱাচোন এটা হৈছে না চিত্ৰটো এতিয়া এই যে এই সমবাহু ত্ৰিভুজটো গোটেইখিনি আছে তো গতিকে এই সমবাহু ত্ৰিভুজটো কালি ল'ব লাগিব আৰু এইটো কিমান 300 ডিগ্ৰী আছে এইখিনি গোটেইখিনি মিলি কিমান 300 ডিগ্ৰী বৃত্তকলা তো এই বৃত্তকলা কালিখিনি ওলাব লাগিব এতিয়া বুজি পাইছে নে এই দুটা এইটো সমবাহু ত্ৰিভুজৰ কালি ওলাব লাগিব এইখিনি বাদ দিলে আমি এইখিনি পাওঁ এইখিনি হ'ল 300 ডিগ্ৰী থকা এটা মুখ্য বৃত্তকলা ইয়া কালি ওলাব দুটা কালি ওলাই ফেলে প্লাস কৰি দিলে আমাৰ এই গোটেইখিনি আচ্ছাদিত অঞ্চলৰ কালিখিনি ওলাই যাব ঠিক আছে গাইজ সো এটা মই ওলাই দি আছোঁ ক্যালকুলেট কৰি তেনেহ'লে সমবাহু ত্ৰিভুজৰ আকৌ ফৰ্মুলাটো আছে যে √3/4 ইনটু বাহু স্কোয়ার এইটো মই লিখি দিলোঁ প্লাস কৰি ইফালে 300 ডিগ্ৰী দি থাকি গ'ল এটা কাৰণে মই ফৰ্মুলা লাগি দিলোঁ পাই r স্কোয়ার θ/360 বাস এতিয়া তোমালোকে চোৱা যেটো আমাৰ √3 থাকক এইটো 4 to 4 থাকক ইফালে আমাৰ এই বাহুটো কিমান আছে 12 into 12 মানে স্কোয়ার কাৰণে দুইবাৰ লিখিছোঁ আৰু পাই মানটো কিমান 22/7 লিখিলোঁ আৰু এইটো r ৰ মান কিমান আছে চোৱা r মান কি ৰেডিয়াসটো কিমান আছে ৰেডিয়াসটো আছে কিমান 6 সেন্টিমিটাৰ যেটো আমাৰ ইয়াতে চোৱা ৰেডিয়াসটো কিমান আছে 6 সেন্টিমিটাৰ তো 6 সেন্টিমিটাৰ লিখিলোঁ 6 দুইবাৰ লিখিব লগা কাৰণ স্কোয়ার আছে ইনটু আৰু থিটাটো কিমান আছে 300 এইটোতে ধ্যান দি ৰাখিবা দেই 360 আছে তলত এতিয়া তোমালোকে কেনসেল আউট কৰা চোৱা 0 দি 0 কেনসেল আউট কৰিলোঁ আৰু এইটো 5 ৰে কাটিলোঁ 5 এই 6 ৰে কাটিলোঁ 6 5 30 6 ৰে 6 36 6 কাটি দিলোঁ 6 ভিতৰত একবাৰ ঠিক আছে আৰু কৰাটো ক'ব সুবিধা নাই এই এটা কৰিব পাৰিম 4 দি 12 ভিতৰত কিবা 3 বাৰ যায় ঠিক আছে তো এইখিনি ক্যালকুলেশন কৰা 3 বাৰ কিমান হয় 36 হয় 36 এতে √3 থাকি গ'ল ঠিক আছে এইটো পূৰণ হৈছে কাৰণে এইটো এনে থাকি গ'ল আৰু এইটো কি থাকিল ওপৰত চোৱা ইয়াত থাকিল 22 তলত থাকিল 7 আৰু তলে একো নাই তো ওপৰত কিমান আছে এটা 6 আছে এটা 5 আছে তো গোটেইখিনি ক্যালকুলেট কৰাৰ পিছত এটা পাম 36√3 আৰু এইখিনি গোটেইখিনি ক্যালকুলেট কৰা ওপৰখিনি ক্যালকুলেট কৰিব বা 60667 ঠিক আছে এতিয়া এইখিনি আমাৰ आंसर হ'ব ইয়াৰ আৰু পিছত ল'ব নোৱাৰি কাৰণ এটা √, আছে নহয় এই কাৰণে এইখিনিতে আমি সেন্টিমিটাৰ ইউজ কৰি দিম এইখিনি আমাৰ যেটো তৃতীয় নম্বৰ চতুৰ্থ নম্বৰ কোৱেশ্চনটো আছিল চতুৰ্থ নম্বৰ কোৱেশ্চনটো সলভ হ'ল অৰ্থাৎ
আমাৰ যিটো এইটো যিটো বৃত্ত আছিল যিটো 60 ডিগ্ৰী বাদ দিয়াৰ পিছত আৰু এইটো যিটো অৰ্ধবৃত্ত এইটো তাৰ মাজত যেনেকৈ এটা সমবাহু ত্ৰিভুজ সোমাই গৈছিল এই গোটেইখিনি আচ্ছাদিত অঞ্চলৰ কালি এতিয়া এইখিনি ওলাল 36 প্লাছ 607 সেন্টিমিটাৰ স্কুৱেৰ। মই এতিয়া নেক্সট আৰু এটা ভিডিঅ' বনাবৰ কাৰণে আৰু এটা কুৱেশ্যন চল্ভ কৰাৰ কাৰণে খুজিম এইটো ভিডিঅ'তে তোমালোকে চাই থাকা। ইয়াতে চোৱা কুৱেশ্যন নম্বৰ 5টো দিয়া আছে 12.23 যিটো চিত্ৰটো আমাৰ অলৰেডি ইফালে দিয়া আছে যিটো মই চাব লাগিব ইয়াতে এই চিত্ৰটো দিয়া আছে য'ত বৃত্ত মাজত এটা কাটিছে এতে কাটিছে মানে 4টা চুক কাটিছে মাজত বৃত্ত এটা কাটিছে আৰু এইখিনি ৰং কৰা অঞ্চলখিনি আমাৰ কালি ওলাব আছে। এতিয়া আমাৰ ইয়াতে যিখিনি মান দিয়া আছে এইটো কুৱেশ্যনত ইয়াতে চোৱা কি কৈছে যে দেখুৱাৰ দৰে 4 সেন্টিমিটাৰ বাহুৰ এটা বৰ্গ দিয়া আছে যিটো চুকৰ কিন্তু প্ৰত্যেকটা কিমান 1 সেন্টিমিটাৰ কৰি ব্যাসাৰ্ধ আছে আৰু কি আছে বৃত্তটো চুকবিলাক কাটি দিয়াৰ পিছত আৰু মাজত যিটো বৃত্ত আছে তাত কিমান আছে 2 সেন্টিমিটাৰ দিয়া আছে। তো কুৱেশ্যনখিনি বুজিবৰ কাৰণে অকণমান ধ্যান দিবা। মই এতিয়া কুৱেশ্যনখিনি এতিয়া লিখি আছোঁ তোমাৰ বুজাওঁতে সুবিধা হ'ব কাৰণ এতিয়া কুৱেশ্যনটো ইফালে উল্টাব লগা হৈছে সেইকাৰণে অসুবিধা হৈ আছে। তোমালোকে ধ্যান দিবা এইখিনিয়ে যে 4 সেন্টিমিটাৰ যিটো বাহু দিয়া আছে সেইটো এটা বৰ্গ হয় আৰু তাৰ চুকবিলাক কিমান দিয়া আছে 1 সেন্টিমিটাৰ কৰি ব্যাসাৰ্ধ আছে আৰু মাজৰ বৃত্তটো আছে 2 সেন্টিমিটাৰ। এই তিনিটা পইণ্টটি আমি এতিয়া লিখি লওঁ। এতিয়া চোৱা কুৱেশ্যনখিনি দিয়াখিনি মই এতিয়া লিখি লৈছোঁ যে দিয়া আছে এটা বৰ্গক্ষেত্ৰ যাৰ বাহু কি L 4 সেন্টিমিটাৰ। মই ইয়াতে কিতাপটো চিত্ৰ এটা বনাই লওঁ বুজোঁতে আপোনাৰ সুবিধা হ'ব। চোৱা মই ইয়াতে বুজাই দিম যে ইয়াৰ পৰা ইয়ালৈকে যিটো বৰ্গটো আছে কিমান আছে 4 সেন্টিমিটাৰ, ইফালেও 4 সেন্টিমিটাৰ, ইফালেও 4 সেন্টিমিটাৰ, ইফালেও 4 সেন্টিমিটাৰ সেইখিনি কৈছে। আৰু কি কৈছে যে 4টা চুক যাৰ ব্যাসাৰ্ধ কিমান এইবিলাক চুক যিবিলাক আমি কালাৰ কৰা নাই এইটো এটা চুক বুলি ধৰি লোৱা এই চুকবিলাক কিমান আছে 1 কৈ গোটেইটা চুকৰে কি আছে ব্যাসাৰ্ধ আছে ঠিক আছে। মানে ইয়াৰ পৰা ইয়ালৈকে এই কেন্দ্ৰৰ পৰা ইয়ালৈকে কোণৰ পৰা ইয়ালৈকে কিমান আছে 1 সেন্টিমিটাৰ কৰি ঠিক আছে। নেক্সট তোমালোকে চোৱা ইয়াতে কি আছে যে মাজত এটা কি আছে যে বৃত্ত আছে বৃত্তটোৰ ব্যাস কিমান আছে 2 সেন্টিমিটাৰ মানে এই মাজত যিটো বৃত্তটো আছে বৃত্তটোৰ ব্যাস আছে 2 সেন্টিমিটাৰ। আমি কি কৰিব লাগে ব্যাসাৰ্ধ ল'ব কাৰণে কি কৰিব লাগে ব্যাসটো 2ৰে হৰণ কৰিব লাগে গতিকে 1 সেন্টিমিটাৰ পালোঁ। এতিয়া আমি বৰ্গটোৰ অৱশিষ্ট অংশৰ কালি ওলাবৰ কাৰণে কি কৰিব লাগিব তোমালোকে চোৱা চিত্ৰটোত প্ৰথমে এইটো এটা বৰ্গ তো গতিকে লিখিছোঁ বৰ্গৰ কালি ঠিক আছে। বৰ্গৰ পৰা কি বস্তু বাদ দিছোঁ আমি কিছু 4টা চুক বাদ দিছোঁ এটা চুক 2টা চুক 3টা চুক 4টা চুক অৰ্থাৎ আমি 4টা চুক বাদ দিলোঁ হয় নাই এই 4টা আছিল নে নাই। তো এই 4টা যেতিয়া চুকবিলাক আমি বাদ দি দিলোঁ তেনেহ'লে কি লিখিব লাগিব মাইনাছ 4টা চুকৰ কালি ঠিক আছে। নেক্সট চোৱাচোন এইটো আকৌ এই যে মাজৰ যে বৃত্তটো আছে এই বৃত্তটো মই এতিয়া বাদ দিব লাগিব হয় নে নাই। তেনেহ'লে এই বৃত্তটো বাদ দিয়াৰ লগে সেইকাৰণে লিখিছোঁ বৃত্তটোৰ কালি ঠিক আছে। বৃত্তটোৰ কালিও কি কৰিছোঁ মাইনাছ কৰিছোঁ গতিকে এইখিনি থাকি গ'ল নে নাই এইখিনি হ'ল আচ্ছাদিত অঞ্চলৰ কালি। কুৱেশ্যনখিনি বুজি পাইছা নাই তোমালোকে 4টা চুক ওলাইছোঁ আৰু মাজৰ বৃত্তটো ওলাইছোঁ ক'ৰ পৰা আমি এটা চতুৰ্ভুজৰ পৰা এই যিটো এটা বৰ্গ আছিল বৰ্গটোৰ কালিৰ পৰা 4টা চুক যিটো 1 2 3 4টা চুক হৈ গ'ল ঠিক আছে। আৰু কি হ'ল মাজৰ এটা বৃত্ত এটা বেগ কৰিছোঁ সেইটো বৃত্তটো ইয়াতে ওলাই দিছোঁ মাজৰ পৰা এই বৃত্তখন মানে এই অঞ্চলটো কালি আমাৰ এতিয়া ওলাব লাগে ঠিক আছে গাইজ। এতিয়া এই ফৰ্মুলা মতে যিখিনি আমি লিখিছোঁ তথ্যখিনি ইয়াৰ পৰা যিখিনি তথ্যখিনি লিখিছোঁ এই তথ্যখিনি ফৰ্মুলা বহাই আমি কুৱেশ্যনটো চল্ভ কৰিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া চোৱা মই ফৰ্মুলাখিনি লিখিছোঁ L² বৰ্গ ফৰ্মুলা হ'ল L² আৰু মানে 4টা আছে কাৰণে 4 লিখিলোঁ ইনটু আৰু কি চুকৰ কালি কি আমি জানো যে এটা চুকৰ কালি ফৰ্মুলা কি হ'ব পাই r² θ/360 ডিগ্ৰী এইখিনি থাকিল আৰু কি হ'ল আৰু এটা মাইনাছ কৰিব লাগিব কি পাই আমাৰ এইটো বৃত্তৰ কালি মানে পাই r² ঠিক আছে। এতিয়া আর কে লিখিলোঁ কাৰণ এতিয়া বৃত্তটোৰ কাৰণে ঠিক আছে। আচ্ছা এতিয়া এই এলৰ কিমান আছিল যিটো আমাৰ বাহুটো কিমান আছিল 4 সেন্টিমিটাৰ আছিল নাই তো 4 × 4 হ'ব লাগিব 4 × 4 মাইনাছ এই 4 আছে 4টো লিখি দিলোঁ ইনটু লিখি দিলোঁ আৰু ইফালে পায়ৰ মান কিমান আছে 20 একো দিয়া নাই কাৰণে অৰ্থাৎ কি হ'ল পায়ৰ মানটো আমি লিখিম কি 22/7 ইনটু তলত কি লিখিম 360 অ'কে ওপৰত কিমান লিখিম এই আৰ মান কিমান 1 ইনটু 1 মানে 2টা আৰ আছে আৰু থিটা মান কিমান আছে 90 ডিগ্ৰী মানে চুকৰ থিটা হ'লে তুমি গম পাবা যে 90 ডিগ্ৰী মাইনাছ ইফালে পায়ৰ মান কি 22/7 আৰু ইফালে থাকিব কিমান আৰটো কিমান আছে 1 তো 1 × 1 তেনে চোৱা এইখিনি 1 ইনটু কৰিলে তোলত কি 1 হ'ব আৰু এইটো 0 কেনচেল কৰিব পাৰিম এইটো কাটিব পাৰিম কেইবাৰ যাব 9 কেইবাৰ যায় 4 9 × 36 ঠিক আছে এইটো একবাৰ গ'ল। তো অৰ্থাৎ এই একে পূৰণ কৰিলে 22 লগত বাচি থাকিব হয় নাই এই 4 আমি 4 কেনচেল কৰি দিব পাৰিম অ'কে। এতিয়া চোন কিমান সুন্দৰকৈ কুৱেশ্যনটো ওলাই গ'ল 4 4 কিমান হ'ল
16 মাইনাছ ইয়াতে কি থাকিল ওপৰত 22 আৰু 1 পূৰণ 1 22 লগত 1 পূৰণ কৰিলে কি হ'ব 22 থাকিব আৰু তলত কিমান থাকিলে 7 মাইনাছ ইয়াতে কি 1 ৰ লগত 1 পূৰণ কৰিলে 1 হ'ব 1 ৰ লগত 22 পূৰণ কৰিলে 22 হ'ব তে 22/7 এইখিনি থাকিল না নাই এতিয়া তোমালোকে ইয়াৰ তলত এটা 1 আছে তো লহাগু লৈ লোৱা লহাগু লৈ কি হ'ব গোটেইটা 7 থাকিল 7 থাকিল না নাই এতিয়া 1 to 7 টো যায় 7 বাৰ যায় 7 ৰে এই 16 পূৰণ কৰিব লাগিব 16 into 7 মাইনাছ এইটো কিবাৰ যায় 7 7 ভিতৰত একবাৰ যায় গতিকে 22 লগত একদম গলে হেতু থাকিব আৰু এইটো সেই 22 লগত এই 7 লগত 7 একবাৰ যায় তো 22 লগত এই 1 ৰে পূৰণ কৰিব লাগিব এই 1 থাকিব তো অৰ্থাৎ এইটো দুটা আমি পূৰণ কৰিম পূৰণ কৰি আমি পাম কিমান 112 মাইনাছ এইটো দুটা প্লাস কৰি দাও কিমান হ'ব 44 ধাৰত আছে তলত 7 এতিয়া কি কৰিম এইটো যদি আমি আনসাৰটো উলাই দাও 112 পৰা 44 গলে কিমান থাকিব 68 তলত থাকিল 7 এইটো আমি সেন্টিমিটার স্কয়ার দি আনসারটো উলাই দিম আৰু লিখি দিম তলত এতেকে দি আসাদি অঞ্চলৰ কালি আসাদিত অঞ্চলৰ কালি কিমান হ'ব 68/7 সেন্টিমিটার স্কয়ার এইখিনিতে 68/7 সেন্টিমিটার স্কয়ার এইখিনিতে আমাৰ তৃতীয় নম্বৰ কোৱেশ্চনটো সমাপ্ত হ'ল আৰু এই ভিডিঅটো আমি এটা সমাপ্ত কৰিলো নেক্সট কোৱেশ্চন আমি নেক্সট ভিডিঅত বনাবৰ কাৰণে চেষ্টা কৰিম থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিঅ